Hello everyone, welcome to my channel Assam Job Fever. আজি আপোনাৰ কাৰণে টাটা ষ্টিলৰ ফালৰ পৰা নতুন জব লৈ আনিছো য'ত 2025 নতুন চাকৰি ওলাই আহিছে। ইয়াত আপোনালোকৰ এটা ভাল খবৰ যে ইয়াত আপোনালোকৰ কোনো ধৰণৰ এক্সাম নহয়। আমাৰ অসমত যিমানখিনি চাকৰি আছে বহুতখিনি চৰকাৰী চাকৰি আপোনালোকৰ এক্সাম দি পাছ কৰিব লাগে, কিন্তু বহুত আমাৰ নিবনুৱা ল'ৰা ছোৱালী আছে য'ত চাকৰিৰ কাৰণে বিচাৰি আছে আৰু এটা ভাল চাকৰিৰ কাৰণে বিচাৰি আছে। কাৰণ আমাৰ গুৱাহাটীতো যিকোনো প্ৰাইভেট জব এটা পোৱা যায়, কিন্তু পালেও আজিকালি বহুত টান হৈছে প্ৰাইভেট জব পোৱাও, আৰু পালেও আপোনালোকৰ ভাল চেলাৰী নাপায়, 8,000, 10,000, 12,000 তেনেকুৱাই পায়। গতিকে ইয়াত আপোনালোকৰ টাটা ষ্টিলৰ ফালৰ পৰা এনেকুৱা এটা জব লৈ আনিছোঁ য'ত আপোনালোকৰ দৰমহাই হৈছে 30,000 পৰা 45,000 ভিতৰত, কাৰণ এইটো এটা বহুত ৰেপুটেড কোম্পানী হয়। গতিকে টাটা ষ্টিলত আপোনালোকৰ দৰমহা খুব পেকেজ ভাল দিয়ে, মেডিকেল দিয়ে, সকলো ফালৰ পৰা আপোনালোকৰ ভাল সুবিধা দিয়ে। গতিকে আপোনালোকৰ ইয়াতে আৰু এটা ভাল খবৰ যে 10 পাছো ইয়াতে এপ্লাই কৰিব পাৰে, 12 পাছো এপ্লাই কৰিব পাৰে, বা গ্ৰেজুৱেটো ইয়াতে এপ্লাই কৰিব পাৰে। খুবেই ভাল, আপোনালোকৰ কাৰণে খুবেই এটা ভাল খবৰ হয়। আছে কোম্পানীৰ নাম হ'ল টাটা ষ্টিল লিমিটেডৰ, আৰু পজিশ্যন হ'ল আপোনাৰ মাল্টিপল পজিশ্যন, মানে যিকোনো পজিশ্যন হ'ব পাৰে। আপোনালোকৰ ষ্টিলৰ কাম কৰা হ'ব পাৰে বা যিকোনো ধৰণৰ কাম হ'ব পাৰে কোম্পানীৰ ভিতৰত। তো তাৰে বিষয়ে ইয়াতে জবটো ওলাইছে। জব লোকেশ্যন হয় মাল্টিপল লোকেশ্যন অল অভাৰ ইণ্ডিয়া। আমাৰ ভাৰতৰ যিকোনো ঠাইত আপোনালোকৰ জবটো পৰিব পাৰে, আপোনালোকৰ যিকোনো চেন্নাইটো পৰিব পাৰে বা যিকোনো জেগাতে আপোনালোকৰ জবটো লোকেশ্যন পৰিব পাৰে। তাৰপিছত ইয়াতে কৈছে যে টোটেল পজিশ্যন কিমানটা আছে ইয়াতে উল্লেখ কৰা নাই। ইয়াতে যাত উল্লেখ কৰি আছে যে ভেৰিয়াছ, মানে বহুতকেইটা আছে। তো ইয়াতে আপোনালোকৰ এটা নিৰ্দিষ্ট পদ নিৰ্ধাৰণ কৰা হোৱা নাই, জাষ্ট আপোনালোকক কোৱা হৈছে যে বহুতখিনি পদ আছে। তো আপোনালোকে সকলোৱে এপ্লাই কৰক, কাৰণ কাৰ কেইটা কপাল ফুলিছে কোনো ক'ব নোৱাৰে। তো ইয়াতে ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট আছে আপোনালোকৰ 15 জুলাইৰ পৰা ষ্টাৰ্ট হৈছে এই জবটো। এপ্লিকেশ্যন 15 জুলাইৰ পৰা ষ্টাৰ্ট হৈছে, আৰু ইয়াৰ এজ লিমিট দিছে 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত এজ লিমিট দিছে। আপোনালোকৰ যদি 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত কোনোবা আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰে ফিজটো কিমান দিয়া আছে, এপ্লিকেশ্যন মেথড অনলাইন হ'ব, অনলাইন মাধ্যমেৰে আপোনালোকে এপ্লাই কৰিব লাগিব, আৰু এইটো ফ্ৰী বুলি দিছে, একদম বিনামূলীয়া আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। তাৰপিছত ইয়াতে দিছে হু কেন এপ্লাই, কোনে এপ্লাই কৰিব পাৰিব। অল ইণ্ডিয়া কেণ্ডিডেটছ, আমাৰ ভাৰতৰ সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব, মেল অৰ ফিমেল, মানে মেল আপোনাৰ পুৰুষো এপ্লাই কৰিব পাৰিব বা মহিলাও এপ্লাই কৰিব পাৰিব। ইয়াত কোনো ধৰণৰ নিৰ্ধাৰিত কৰি দিয়া নাই। তাৰপিছত ইয়াতে দিছে এজ লিমিটটোৱে দিছে টাটা ষ্টিলৰ পৰা 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব, মিনিমাম 18 বছৰ আৰু মেক্সিমাম 40 বছৰ হ'ব লাগিব। তাৰ ওপৰত হ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। তাৰপিছত ইয়াতে দিছে এপ্লিকেশ্যন ফিজটো, টাটা ষ্টিল ৰিক্ৰুইটমেণ্ট 2025 এপ্লিকেশ্যন ফিজটো দিছে আপোনালোকৰ 0। চাব পৰা আপোনালোকে এপ্লিকেশ্যন ফিজটো 0 দিছে। ইয়াতে কোনো ধৰণৰ জেনেৰেল OBCৰ কাৰণে বা কোনো ধৰণৰ কাৰণে ইয়াতে জেনেৰেল জাতিৰ কাৰণে আপোনালোকৰ ফিজ দিব নালাগে, বিনামূলীয়াত আপোনালোকৰ হৈ যাব। ST SC সকলোৰে বাবে 0, সকলোৰে বাবে বিনামূলীয়া এপ্লাই কৰিব পাৰিব। তাৰপিছত ইয়াতে দিছে ৰিক্ৰুইটমেণ্ট কি হ'ব, টাটা ষ্টিল ৰিক্ৰুইটমেণ্ট 2025 ৰিকুৱাৰ্ড ডকুমেণ্টছ কি লাগিব। চাওক, ডকুমেণ্টছ আমাৰ ইম্পৰ্টেণ্ট হয়। এড্ৰেছ প্ৰুফ থাকিব লাগিব, ছিগনেচাৰ আপোনালোকৰ লাগিব, কাষ্ট যদি আপোনালোকৰ জেনেৰেল নহয় বেলেগ হয় তেতিয়াহ'লে কাষ্ট চাৰ্টিফিকেট লাগিব, দৰকাৰ হ'ব। ID প্ৰুফ এখন দৰকাৰ হ'ব, আৰু এডুকেশ্যনৰ মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট, আপোনালোকৰ 10 পাছ 12 পাছৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটখন খুব প্ৰয়োজনীয় হয়, লাগিবই। আৰু কাষ্ট চাৰ্টিফিকেট লাগিব, কেটেগৰী যদি বেলেগ কেটেগৰী চাৰ্টিফিকেট লাগিব। তাৰপাছত ইয়াতে নেক্সট আছে আমাৰ পাছপৰ্ট চাইজ ফটো লাগিব, আৰু CV বা ৰিজিউম, একে কথা আপোনালোকৰ ৰিজিউমখন লাগিব, আৰু কভাৰ লেটাৰখন লাগিব। এইকেইটা মেণ্ডেটৰী হয়। কভাৰ লেটাৰখন আপোনালোকৰ মানে যিখন আপোনালোকৰ CV বনাব ন, CVখনত থাকিব আপোনালোকৰ ডিটেইলছবিলাক, যেনে কোৱালিফিকেশ্যন কি, নাম কি, এইবোৰ থাকিব। আৰু কভাৰ লেটাৰখনত আপোনালোকৰ থাকিব যে কিয় আপুনি জবটো কৰিব বিচাৰে বা কিহৰ কাৰণে আপোনাৰ জবটো লাগে, তেনেকুৱা ধৰণৰ এক্সপ্লেনেশ্যন থাকিব, এক্সপ্লেইন কৰিব লাগিব। সেইখিনি হ'ল কভাৰ লেটাৰ। আপোনালোকে নেটত ভালদৰে চাই ল'ব, তাতে ভালদৰে বুজি পাব, আৰু তাতে আপোনালোকৰ চেম্পলবিলাকো দেখুওৱা আছে যে কভাৰ লেটাৰ কেনেকুৱা, এই চেম্পলবিলাকো দিয়া আছে, আপোনালোকে নেটত একবাৰ চাৰ্চ মাৰি চাই ল'ব। তাৰপাছত আহিল আমাৰ ছিলেকশ্যন প্ৰচেছ। আপোনালোকৰ জব এপ্লাই কৰাৰ পাছত ছিলেকশ্যন কেনেকুৱা ধৰণৰ ছিলেকশ্যন হ'ব তাৰ বিষয়ে ইয়াতে কোৱা হৈছে। তো ইয়াতে আমি চাই লওঁ, ইয়াতে দিয়া আছে যে ছিলেকশ্যন অফ অল এলিজিবল কেণ্ডিডেটছ এপ্লাইং ফৰ দ্য পজিশ্যন অফ
executives, assistants, and supervisors will be based on interview followed by document verification, and final merit list. আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু ফাইনেল মেৰিট লিষ্টৰ দ্বাৰা আপোনালোকৰ চিলেকশ্যন কৰা হ'ব। তো ডকুমেণ্টখিনি আপোনালোকে ক্লিয়াৰলি ৰাখিব, একো ভুল থাকিব নোৱাৰে ডকুমেণ্টত, সকলোখিনি ভালদৰে ডকুমেণ্টখিনি ৰাখিব আৰু যেতিয়া আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট ওলাব তাৰ দ্বাৰা আপোনালোকৰ চিলেকশ্যন কৰা হ'ব। কেণ্ডিডেটছ উইল বি শ্বৰ্ট লিষ্ট ফৰ ইণ্টাৰভিউ একৰ্ডিং, আপোনালোকৰ ইণ্টাৰভিউৰ কাৰণে শ্বৰ্ট লিষ্ট কৰা হ'ব। কেতিয়া কৰা হ'ব? একৰ্ডিং টু দেয়াৰ ৰিচিভ এপ্লিকেশ্যন ফৰ্ম, যেতিয়া আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন ৰিচিভ হ'ব তেওঁলোকৰ তাত যেতিয়া আপোনালোকৰ এপ্লিকেশ্যনখন যাব, তেওঁলোকে ৰিচিভ কৰিব, তাৰপাছত আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মাতা হ'ব। হয়তো ইমেইল কৰিব বা আপোনালোকৰ মোবাইল নম্বৰত মেছেজ বা ফোন কৰি কিনে আপোনালোকক জনাই দিয়া হ'ব। তাৰপাছত ইয়াতে দিয়া আছে এডুকেশ্যনৰ কোৱালিফিকেশ্যন। তো ইয়াতে আপোনালোকৰ দিয়া আছে যে position of multiple position in Microsoft India have must complete 10 pass হ'ব লাগিব, 12 pass হ'ব লাগিব বা ITI বা ডিপ্ল'মা হ'ব লাগিব বা after that diploma or any graduate বা কোনো ধৰণৰ গ্ৰেজুৱেট হ'লে হ'ল, BA পাছ, BCom বা BSc, যিকোনো ধৰণৰ আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব, কমপ্লিট হ'ব লাগিব। তো কি ইয়াৰ পৰা আমি বুজি পালোঁ যে 10 পাছ হ'লেও হ'ব, 12 পাছ হ'লেও হ'ব, ITI থাকিলেও হ'ব, ডিপ্ল'মা থাকিলেও হ'ব বা আমি যিকোনো গ্ৰেজুৱেশ্যন কৰিলেও হ'ব। তাৰপাছত ইয়াতে নেক্সট আমাৰ দিয়া আছে কেণ্ডিডেট মাষ্ট বি ৰেচিডেণ্ট অফ ইণ্ডিয়া, আমাৰ ইণ্ডিয়াৰ ভাৰতৰ স্থানীয়বাসী হ'ব লাগিব, মাষ্ট হেভ এন অভাৰঅল ID, আৰু ভাৰতৰ ID থাকিব, যেনেকুৱা আধাৰ কাৰ্ড, পান কাৰ্ড এইবিলাক, ভোটাৰ কাৰ্ড এইবিলাক থাকিব লাগিব। এইটো হ'ল আমাৰ ভাৰতৰ ইণ্ডিয়ান চিটিজেনশ্বিপৰ এটা ডকুমেণ্ট এটা। তো তাৰপিছত ইয়াতে কি হৈছে, দে শুড বি হেভ কম্পিউটাৰ নলেজ, আপোনালোকৰ কম্পিউটাৰ নলেজ থাকিব লাগিব। কম্পিউটাৰ নলেজ আপোনালোকে যদি বেছিকৈ পাৰে তেতিয়াহ'লে বেছি ভাল, যদি অলপমান হ'লেও কমকৈ পাৰে বা মাউচটো ধৰি কিনে অলপ হ'লেও টিপা কৰিব পাৰে সেইখিনি হ'লেও ভাল। তো মিনিমাম অলপমান হ'লেও কম্পিউটাৰ নলেজ থাকিব লাগিব আপোনালোকৰ। তাৰপিছত দিয়া হৈছে বথ মেল এণ্ড ফিমেল কেন এপ্লাই ফৰ দিছ জব, 18 বছৰৰ ওপৰত সকলোৱে এপ্লাই কৰিব পাৰিব, এটলিষ্ট 18 বছৰ হ'ব লাগিব। তাৰপিছত এতিয়া আহিল আমাৰ যে টাটা ষ্টিল ৰিকুইৰমেণ্ট হাউ টু 25 হাউ টু এপ্লাই কেনেকুৱা ধৰণে আপোনালোকে কৰিব ইয়াতে কোৱা হৈছে। তো এপ্লাই কেনেকুৱা ধৰণে কৰিব আপোনালোকে, মই এটা আপোনালোকৰ লিংক দি দিম, আৰু যিটো মোৰ চেনেলৰ ডিছক্ৰিপশ্যন বক্স আছে, ডিছক্ৰিপশ্যন বক্সত মই এটা লিংক দি দিম, সেই লিংকটোত আপোনালোকে ক্লিক কৰিলে ডাইৰেক্টলি অফিচিয়েল যিটো তেওঁলোকৰ হয় ৱেবছাইট হয় তাতে যাব, যাই কেনে তাতে দিয়া আছে, মই আপোনালোকৰ এপ্লাই প্ৰচেছটো দেখুৱাই আছোঁ কেনেকুৱা ধৰণে এপ্লাই কৰিব লাগে, ডাইৰেক্টলি এপ্লাই কৰিব পাৰিব আপোনালোকে। তো ইয়াতে আমাৰ এপ্লাই লিংক আছে, মই আপোনালোকৰ লিংকটো দি দিম, এপ্লাই লিংকত ক্লিক কৰিলে আপোনালোকৰ হৈ যাব। মই এতিয়া আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱা ধৰণে আপোনালোকে এপ্লাই কৰিব লাগে। লিংকত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেকুৱা ধৰণৰ তেওঁলোকৰ ইণ্টাৰফেচত আহি যাব, টাটা ষ্টিলৰ আহি যোৱাৰ পাছত আপোনালোকে তলত যাব, ইয়াতে আপোনালোকৰ দিয়া আছে তেওঁলোকৰ দিয়া আছে, আপোনালোকৰ ইমেইল দিয়া আছে, তেওঁলোকৰ ইয়াতে দিয়া আছে যিটো আপোনালোকৰ HR পৰা দিয়া আছে, HR ডিপাৰ্টমেণ্টৰ পৰা দিয়া আছে, টাটা ষ্টিলৰ HR ডিপাৰ্টমেণ্টৰ পৰা। ইয়াতে আপোনালোকৰ এটা মেইল ID দিয়া আছে, চব এইটো হ'ল তেওঁলোকৰ এটা মেইল ID। মেইল IDটো আপোনালোকে টাইপ কৰিব jobs@tatabluescopesteel.com, এইখিনিয়ে টাইপ কৰিব লাগিব। ভালদৰে আপোনালোকে চাই লওক, এইটো মই ডিছক্ৰিপশ্যন বক্সত এইটোও দি দিম লগা হ'লে। তো আপোনালোকে এইখিনি ইয়াতে আপোনালোকে ক্লিক কৰিলে ডাইৰেক্টলি যাই পাব, কেনেকুৱা মই দেখাই আছোঁ, ইয়াতে ক্লিক কৰাৰ লগে লগে। তো মই আহি গ'লোঁ তেওঁলোকৰ ইমেইল IDত, এইটো চাওক তেওঁলোকৰ ইমেইল ID, ভালদৰে ইয়াতে আপোনালোকে ভালদৰে দেখা পাব, jobs@tatabluescopesteel.com, ইয়াতে আহি গ'ল। অহাৰ পাছত আপোনালোকে এইটো যে আপোনালোকৰ এইটো অপশ্যন আছে, ইয়াত আপোনালোকে ক্লিক কৰিলে আপোনালোকৰ ফাইল এটাচ কৰিব পাৰিব। এটা চাওক এটাচ ফাইল, এই এটাচ ফাইলত ক্লিক কৰিলে আপোনালোকৰ যিখন ৰিজিউম আছে সেই ৰিজিউমখন আপোনালোকে ছিলেক্ট কৰি আপোনালোকে ইয়াতে আপলোড কৰি দিব। আপলোড কৰাৰ পাছত আপোনালোকৰ তাত ইমেইল IDত তেওঁলোকৰ ফালৰ পৰা কোনো ধৰণৰ মেছেজ আহি যাব। যদি আপোনালোকে শ্বৰ্টলিষ্ট হয় তেওঁলোকে আপোনালোকৰ ইমেইলত পঠাব বা আপোনালোকক ডাইৰেক্টলি কণ্টেক্ট কৰিব। তো আজিৰ ভিডিঅ'টো এইখিনি আছিলে। ভিডিঅ'টো ভাল লাগিলে সকলোৱে এটা লাইক কৰিব আৰু চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি থৈ দিব। এনেকুৱা ধৰণৰ নটিফিকেশ্যন পাই থাকিবলৈ আপোনালোকে সকলোৱে জবৰ নটিফিকেশ্যন পাই থাকিবলৈ আপোনালোকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব।